গণেশগুৰি ৰঙালী বিহু মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। এই অঞ্চলত গোটেই সমগ্ৰ বৃহত্তৰ গণেশগুৰি অঞ্চলত গোপাল বড়ো প্ৰয়াত গোপাল বড়ো ডাঙৰীয়া এগৰাকী মহীৰূহ ব্যক্তি আছিলে। তেওঁ গোটেই সমাজ জীৱনক একত্ৰিত কৰি তেওঁ এগৰাকী অগ্ৰণী নেতা আছিল আৰু তেওঁৰ স্মৃতিত এই গোপাল বড়ো ঐতিহাসিক খেলপথাৰ এই গণেশগুৰিৰ যিখন বিহু সন্মিলন এইখনৰো বৰ ডাঙৰ ঐতিহ্য আছে। আজি ৪৬ সংখ্যক বিহু সন্মিলন হৈছে। ময়ো দিছপুৰৰ বাসিন্দা হিচাপে ইয়ালৈ মই সকলোৰে লগত আহিছোঁ আৰু আমাৰ পতাকা উত্তোলন কৰিলে এগৰাকী বিদুষী এগৰাকী শিক্ষাবিদ শ্ৰীযুত প্ৰতিভা বৰা ডাঙৰীয়া মই আহি পেলাই, কাৰণ এয়া বিহু আমাৰ সাৰ্বজনীন আৰু প্ৰয়াত পুৰুষোত্তম দাসৰ সেই গীতটি শ্ৰীময়ী অসমীৰ শীতল কোলাত আমি সকলো সমবেত হৈছোঁহি আৰু ময়ো সকলোকে বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছোঁ। এইবাৰ যিহেতু আমাৰ হিয়াৰ মুঠা জুবিন গাৰ্গৰ সৈতে প্ৰথমটো আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। এইটো আমাৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে এটা বৰ মৰ্মান্তিক কথা, কাৰণ মই এতিয়া আহোঁতে মোৰ পত্নীয়ে মোক দেখুৱাইছে যে তেওঁৰ লগত সংগ দিয়া জুবিলি বৰুৱাই কেনেধৰণে আজি আনিছে। আমি সকলোৰে অন্তৰ এইটো আমি জুবিনবিহীন বিহু, এইটো প্ৰথম জুবিনবিহীন বিহু আৰু সেইটোৱে আমি প্ৰতিটো পদক্ষেপতে প্ৰতিখন বিহু তলিতে আমি জুবিনৰ অভাৱ সঁচাকৈ আমি অনুভৱ কৰিম। কাৰণ বিহুৰ লগত বিহুতলিৰ লগত বিহু উৎসৱৰ লগত জুবিন গাৰ্গ এজন অভিন্ন ব্যক্তি আছিলে। সদায় তেওঁ অবিচ্ছেদ্য অংগ আছিলে। গতিকে আজি আমি সকলোৱে তেওঁৰ অভাৱ অনুভৱ কৰিছোঁ আৰু মই এই আজি বিহুৰ দিনাখন মই জুবিন গাৰ্গৰ প্ৰতি মোৰ পৰিয়ালৰ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিহু আমাৰ বাপতি সাহোন, গতিকে জুবিনৰ অভাৱ এই বাপতি সাহোন এই বিহু উৎসৱত আমি বাৰুকৈ অনুভৱ কৰিছোঁ। যিহেতু আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি, আপুনি সদায় ৰাজনীতিৰ কথা দেখি আহিছে, কিন্তু অসমীয়া বিহু বুলি ক'লে অসমীয়াৰ গা মন এনেই